Hello everyone. আকৌ এটা নতুন ভিডিও লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আগৰ যোনটো প্ৰিভিয়াস ভিডিও আছিল হেতুত আমি তিনিটা ট্ৰাইবৰ ওপৰত আলোচনা কৰিছিলো, বড়ো, মিচিং আৰু কাৰ্বি। আজি আমি এইটো ভিডিওত ৰাভা, দেউৰী, তাৰ পিছত কোচ ৰাজবংশী আৰু সোণোৱাল কছাৰী এই চাৰিটা ট্ৰাইবৰ ওপৰত আলোচনা কৰিম। যোনকিটা মেইন পইণ্টছ হয় বা মেইন টপিক হয় হেকিটাৰ ওপৰতহে আলোচনা কৰিম। এই ট্ৰাইব বিলাকৰ বা ৰাভা জনগোষ্ঠী হওক, দেউৰী জনগোষ্ঠী হওক, এনেকুৱা ধৰণৰ জনগোষ্ঠী বিলাকৰ বহুতো বস্তু আছে, কিন্তু আমি পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা যোনবিলাক বেছিকৈ পৰীক্ষাবিলাকত সাধাৰণতে সুধি থাকে সেইবিলাক কথাহে আমি আলোচনা কৰিম। ওকে, তেনেহ'লে আমি আৰম্ভ কৰিবলৈ লৈছো। আজি প্ৰথমে আৰম্ভ কৰিছো ৰাভা জনগোষ্ঠীৰ ওপৰত। ৰাভা ট্ৰাইবছ তেওঁলোকৰ মেইন ফেষ্টিভেলছ কি হয়। ফেষ্টিভেলছ হৈছে ফাৰকান্তি ফেষ্টিভেল। ফাৰকান্তিটোক আমি মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠান বুলি জনা যায়। আৰু কেইটামান ইম্পৰ্টেণ্ট ফেষ্টিভেল তেওঁলোকৰ পৰীক্ষা দৃষ্টিকোণৰ পৰা এইকেইটা প্ৰায় সুধি থাকে। বাইখো ফেষ্টিভেল, লাংখুনি পূজা, হাথাচুনি পূজা, এইকেইটাই মেইন ইম্পৰ্টেণ্ট। ইয়াৰ উপৰিও আৰু বহুতো ফেষ্টিভেল তেওঁলোকৰ আছে, কিন্তু পৰীক্ষা দৃষ্টিকোণৰ পৰা সাধাৰণতে এইকেইটাই সুধি থাকে। ফাৰকান্তি এইটো কি হয়, তেওঁলোকৰ মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠান হয়। তাৰপৰা বাইখো, তাৰপৰা লাংখুনি পূজা, হাথাচুনি, ঠিক আছে। তাৰপিছতে ফক থিয়েটাৰ, লোকনাট্য বুলি কয় এইটো। লোকনাট্য হৈছে ভাৰী গান। ৰাভাসকলৰ লোকনাট্য হৈছে ভাৰী গান। পবিত্ৰ চৰাই, তেওঁলোকৰ পবিত্ৰ চৰাই হৈছে কিংফিছাৰ, অসমীয়াত মঞ্চলেখা বুলি কোৱা হয়। এইটো সুধিছিলে আজি কেইদিনমানৰ আগত এটা গভৰ্ণমেণ্ট এক্সামত যে ৰাভা ট্ৰাইবসকলৰ পবিত্ৰ চৰাইবিধৰ নাম কি, তেতিয়া আনচাৰটো হ'ব কিংফিছাৰ, মঞ্চলেখা। নেক্সট ট্ৰেডিশ্যনেল ড্ৰেছেছ। আমাৰ ৰাভাসকলৰ ট্ৰেডিশ্যনেল ড্ৰেছেছত মেল আৰু ফিমেল। মেল এটায়াৰবিলাক হৈছে পাজাৰ, ফালি, বুকচিল। পাজাৰ, ফালি, বুকচিল। আৰু ফিমেল এটায়াৰ হৈছে যোনবিলাক সাধাৰণতে মহিলাই পিন্ধা পোছাক হয়, ৰিফান, লাবক, কাম্বাং, কোম, কণ্টং, ঠিক আছে। এইকেইটা ইম্পৰ্টেণ্ট হয় ৰাভা ট্ৰাইবৰ ওপৰত। এতিয়া আমি নেক্সট চাম দেউৰী ট্ৰাইবৰ ওপৰত। দেউৰী ট্ৰাইবৰ যোনবিলাক ধৰ্মীয় কাম কাজ সেইবিলাক হৈছে সদায় শাক্তপন্থীয়। তেওঁলোকে কি মানে বলি বিধান প্ৰথা মানি চলে, ঠিক আছে। ফেষ্টিভেল, দেউৰী ট্ৰাইবে কেনেকুৱা ধৰণৰ ফেষ্টিভেল পালন কৰে সেইখিনি চাম। এইটো হৈছে মেইন ফেষ্টিভেল তেওঁলোকৰ জয়দাম ফেষ্টিভেল, ইবাকু বিচু, ৰাজকেমা আৰু হুনৌ পূজা। জয়দাম, ইবাকু বিচু, ৰাজকেমা, হুনৌ পূজা, এই গোটেইকেইটা ইম্পৰ্টেণ্ট, ঠিক আছে। তাৰপিছত আমি চাম এতিয়া আৰাধ্য দেৱতা। দেউৰী ট্ৰাইবৰ আৰাধ্য দেৱতা কি, গডেছ কেঁচাই খাইটি। তেওঁলোকে কেঁচাই খাইটি গোসানীক পূজা কৰে, ঠিক আছে। দেউৰীসকলে কেঁচাই খাইটি গোসানীক পূজা কৰে। ট্ৰেডিশ্যনেল ড্ৰেছেছ, তেওঁলোকৰ ট্ৰেডিশ্যনেল ড্ৰেছেছ কি। মেলসকলে পিন্ধে কু, জেমা, আৰু ফিমেলসকলে পিন্ধে লোগ, চিৰবা, বাইগা, জক্কা, হ'ব। মেলসকলে কি পিন্ধে, কু আৰু জেমা, ফিমেলে লোগ, চিৰবা, বাইগা, জক্কা, ঠিক আছে। এতিয়া আমি তেনেহ'লে কি পঢ়িলোঁ, ৰাভা আৰু দেউৰী ট্ৰাইবৰ বিষয়ে আমি আলোচনা কৰিলোঁ। এতিয়া আমি কোচ ৰাজবংশীসকলৰ বিষয়ে আলোচনা কৰোঁ। কোচ ৰাজবংশীসকলৰ মূলতঃ তেওঁলোকে বাস কৰা ঠাইসমূহ য'ত মানে তেওঁলোকৰ জনসংখ্যা বেছি, সেইবিলাক থকা জিলাকেইখন হৈছে অসমৰ যেনেকৈ গোৱালপাৰা, বঙাইগাঁও, কোকৰাঝাৰ। এই জিলাসমূহত এই জনগোষ্ঠীৰ লোকৰ সংখ্যা সাধাৰণতে আন জিলাসমূহতকৈ বেছি, ঠিক আছে। তাৰপৰা ফেষ্টিভেল, কোচ ৰাজবংশীসকলৰ ফেষ্টিভেল হৈছে হুদুম পূজা, মৰৈ পূজা বা মাৰৈ পূজা বুলিও কয়, বাছ পূজা, বিচুৱাটো হৈছে তেওঁলোকৰ মূল উৎসৱ, ঠিক আছে। তাৰপিছত ফক চং, তেওঁলোকৰ ফক চং কি হয়, কুচান গান। এইটো পৰীক্ষাত সোধে হা। তেওঁলোকৰ কুচান গানটো
কোন জনগোষ্ঠীৰ মানে কি হ'ব ফক সং হয় এটো কি হ'ব তেতিয়া আমাৰ কুশান গান ঠিক আছে কুশান গান কুশ ৰাজবংশীসকলৰ ফক সং হয় তাৰ পিছত আহি গল আমাৰ ট্ৰেডিশনেল ড্ৰেছেছ বুকুনি পাটানি এটোই মেইনলি খুদে বুকুনি পাটানিটো কোন ট্ৰাইবৰ ট্ৰেডিশনেল ড্ৰেছ হয় তেতিয়া আমি আনসাৰটো কৰিব লাগিব কুশ ৰাজবংশী বুকুনি মানে হৈছে ব্লাউজ আৰু পাটানি স্কার্ট তেওঁলোকে যোনটো স্কার্ট পিন্ধে হেতুক পাটানি বুলি কয় আৰু বুকুনি মানে ব্লাউজ যোনটো ওপৰ অংশ সাধাৰণতে পিন্ধে তাৰ পিছত আহি গল আমাৰ এবাৰ খুনৱাল কছাৰী আহোম ৰজাই সোৱণশিৰি নদীত সোণ বুটলা কাৰ্যত নিয়োগ কৰা কছাৰীসকলক খুনৱাল কছাৰী বুলি কোৱা হয় কি কৰিছিলে খুনৱাল কছাৰীসকলক আহোম ৰজাই সোৱণশিৰি নদীত সোণ বুটলা কাৰ্যত তেওঁলোকক নিয়োগ কৰিছিলে হে যোনখিনি মানুহক নিয়োগ কৰিছিলে সেইখিনিক আমি খুনৱাল কছাৰী বুলি জনা যায় ঠিক আছে নেক্সট আৰাধ্য দেৱতা খুনৱাল কছাৰীসকলৰ আৰাধ্য দেৱতাজনৰ নাম কি খ্ৰিং আৰাধ্য দেৱতা এওঁলোকৰ খ্ৰিং ঠিক আছে ওকে তাৰ পিছতে আহি গল ট্ৰেডিশনেল ডান্স খুনৱাল কছাৰীসকলৰ ট্ৰেডিশনেল ডান্স হৈছে বহুৱা ডান্স এই বহুৱা ডান্সটো আকৌ এবিধ এনেকুৱা নৃত্য যিবিধ কলপাত পিন্ধি সেই নৃত্য কৰে মানে গুগলত মাৰি চাব পাৰে আপোনালোকে বহুৱা ডান্স মাৰি চাব তেতিয়া দেখিব ফটো বিলাকত দেখিব যে কলপাত পিন্ধি এনেকে নৃত্য কৰে মানে ঠিক আছে তাৰ পিছত আহি গল আমাৰ ফক সং হাইডাং গীত খুনৱাল কছাৰীসকলৰ ফক সং বিধৰ নাম হৈছে হাইডাং গীত আমি ইতিমধ্যে পাই আহিলো কুশ ৰাজবংশীৰ কি ফক সং হৈছে কুশান গান ঠিক আছে আৰু খুনৱাল কছাৰীৰ হাইডাং গীত ফেষ্টিভেল তেওঁলোকৰ ফেষ্টিভেল হৈছে বাইথো বালি ৰজা দুমাহী আৰু বহুতো ফেষ্টিভেল আছে কিন্তু এইকেইটা মানে মেইন ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ দৃষ্টিকোণৰ ফালৰ পৰা ফেষ্টিভেল হৈছে বাইথো আৰু বালি ৰজা দুমাহী ঠিক আছে তেনেহলে আজি ভিডিঅ'টোত মই এই চাৰিটা ট্ৰাইবৰ বিষয়ে আলোচনা কৰিলো আপোনালোকে যদি এই মোৰ যোনখিনি কন্টেন্ট মই লৈ আনিছো এই দুটা ভিডিঅ'ত যদি চাই ভাল পাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক এটা কৰি দিব আৰু লগৰ বন্ধু-বান্ধৱৰ লগত পাৰিলে অকমান শ্বেয়াৰ কৰি দিব তেতিয়া মই পৰৱৰ্তী ভিডিঅ'সমূহ আনিবলৈ অকমান উৎসাহিত হ'ম ঠিক আছে থ্যাংক ইউ আমি নেক্সট আমাৰ যোনটো ভিডিঅ' হ'ব আমি পৰৱৰ্তী ভিডিঅ'সমূহত আন যিকিটা টাইপস আমি আলোচনা কৰিবলৈ বাকি আছে সেইখিনি লৈ আনিম আমি ইতিমধ্যে 7টা ট্ৰাইবৰ ওপৰত আলোচনা কৰিলো যদি প্ৰথম ভিডিঅ'টো চোৱা নাই পাৰ্ট 1 টো তাত আপোনালোকে চাব যে বড়ো মিচিং আৰু কাৰ্বি জনগোষ্ঠীৰ বিভিন্ন যিখিনি কালচাৰ সেইখিনিৰ ওপৰত মই আলোচনা কৰি থোৱা আছে সেইটো ভিডিঅ' আপোনালোকে চাব পাৰে ঠিক আছে ওকে থ্যাংক ইউ